সাংবাদিক বন্ধুসকল, যে আমি অৱৰ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা ইতিমধ্যে আমি বিভিন্ন সময়ত গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তিক লৈ আমি বিভিন্ন সংবাদমেল বিভিন্ন কথা আমি কৈ আহিছোঁ। এতিয়া নতুনকৈ যি এটা নটিফিকেশ্যন জাৰি হ'ল, আমি যোৱাকালি আমাৰ বিজনেছ এখন সংবাদমেলত আমি কথাখিনি কৈছোঁ। আমি তাৰপিছত আজি আমি সংগঠনৰ তৰফৰ পৰা অৱৰ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আমি ওদালগুৰি জিলাৰ আমাৰ যিবিলাক গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হ'ল BTC অঞ্চলত বা BTR অঞ্চলত, বিশ্বনাথ, দৰং, শোণিতপুৰ আৰু নলবাৰী জিলাৰ পৰা এই গাঁওসমূহৰ আমি কিছুমান গাঁও ইতিমধ্যে আমি পৰিভ্ৰমণ কৰিলোঁ। আজি আমি ওদালগুৰি জিলাৰ ৰৌতা সমষ্টিৰ 40 নং ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা আমাৰ 1 নং দৰং বৰজাৰ, 2 নং দৰং বৰজাৰ, 3 নং দৰং বৰজাৰ আৰু আমাৰ 5 নং চেৰফাং সমষ্টিত অন্তৰ্ভুক্ত হোৱা 1 নং বৰজাৰ এই গাঁওসমূহ আমি ইতিমধ্যে পৰিদৰ্শন কৰি আহিলোঁ। আৰু আমি তাৰ যিসকল আমাৰ মানুহ আছে, যিসকল ৰাইজ আছে, এই ৰাইজৰ লগত আমি এটা মত বিনিময় কৰি আহিলোঁ। আমি দেখিবলৈ পালোঁ যে আচলতে BTR চুক্তি অনুসৰি গাঁও অন্তৰ্ভুক্তিক লৈ যিখিনি কথা তাত উল্লেখ আছিল, যিবিলাক গাঁৱত ST মানুহৰ জনসংখ্যা বেছি আছে আৰু যিবিলাক গাঁও ইতিমধ্যে BTR সীমাত লাগি আছে আৰু যিবিলাক গাঁৱত ST বা জনজাতীয় লোকৰ সংখ্যা বেছি আছে, সেইবিলাক গাঁৱে BTC অঞ্চল বা BTR অঞ্চলত অন্তৰ্ভুক্তি কৰা হ'ব। কিন্তু আমি আচলতে এই গাঁওসমূহলৈ আহি যিটো দেখিবলৈ পালোঁ যে ইয়াৰ এটা ওলোটা পিকচাৰহে আমি দেখিবলৈ পালোঁ যে আজি 1 নং দৰং বৰজাৰ তাত 11 জনজাতীয় মানুহ নাই, 2 নম্বৰ দৰং বৰজাৰ তাত মাত্ৰ 11 জনজাতীয় লোক আছে, 3 নং দৰং বৰজাৰত 11 জনজাতীয় লোক নাই, 1 নং বৰজাৰত 11 জনজাতীয় লোক নাই। কিন্তু সেইসমূহ গাঁও ইতিমধ্যে 5 নং চেৰফাং সমষ্টি আৰু ৰৌতা পৰিষদীয় সমষ্টিত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় যে দুখ লগা বিষয় এইটোৱেই যে এই গাঁওসমূহত আমাৰ BTR অঞ্চলৰ বাহিৰত থকাৰ পিছতো যে আমাৰ আমাৰ অসমত যোৱা পঞ্চায়ত নিৰ্বাচন হ'ল, তাত কিন্তু এই পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত কৰা নহ'ল। এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কি কাৰণত কৰা নহ'ল, এই গাঁও অঞ্চলৰ মানুহখিনিও কিন্তু সেই কথাখিনি বুজি পোৱা নাছিল। আমি আজি তেওঁলোকৰ লগত কথা পাতিলোঁ, তেওঁলোকক সুধিলোঁ যে আপোনালোকৰ ইয়াত যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নহ'ল, আপোনালোকে এই বিষয়ে কিবা জ্ঞাত আছিল নে নাছিল? গতিকে আমি নাজানেও। আমাৰ এই গাঁও অঞ্চলৰ মানুহবিলাক আচলতে অফিচ কাছাৰী বা এই নিয়ম কানুনৰ বিষয়ে তেওঁলোক সিমান অভিজ্ঞ নহয়, আৰু নহয় কাৰণে আজি এই সহজ সৰল মানুহখিনিক আচলতে তেওঁলোকক এটা ষড়যন্ত্ৰমূলকভাৱে এটা যে আমাৰ ৰাজনৈতিক মেৰপাচৰ মাজলৈ সোমাই লৈ যাব বিচৰা হৈছে, এটা কিছুমান ৰাজনৈতিক দলৰ মুনাফা আদায়ৰ কাৰণে তেওঁলোকৰ যে ভৱিষ্যতৰ ৰাজনৈতিক আসনসমূহ নিশ্চিত কৰাৰ কাৰণে এই এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি আমাৰ আজি উপলব্ধি হৈছে। সেইকাৰণে আমি কৈছোঁ যে আমি গাঁও অঞ্চলৰ মানুহখিনিৰ লগত কথা পাতিছোঁ যে তেওঁলোকে এই BTR অঞ্চলত সোমাব নে নোসোমায়, তেওঁলোকৰ অজৰ আপত্তি আছে নেকি। ইতিমধ্যে তেওঁলোকে আমাৰ দৰং জিলা, আমাৰ এই বিশ্বনাথ জিলা, শোণিতপুৰ জিলাৰ DC সকলৰ লগত ইতিমধ্যে তেওঁলোকে আবেদন নিবেদন কৰিছে বা এই সম্পৰ্কত তেওঁলোকৰ প্ৰতিবাদো সাব্যস্ত কৰিছে। গতিকে আমি অসম চৰকাৰক এইটো কথা ক'ব বিচাৰিছোঁ, বা আমি অৱৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি এইটো দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে BTR চুক্তি ৰূপায়ণ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। যিসমূহ গাঁৱত জনজাতীয় লোকৰ সংখ্যা বেছি আছে সেইসমূহ গাঁও BTR অঞ্চলত অন্তৰ্ভুক্ত কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিসমূহ গাঁৱত 11 জনজাতীয় লোক নাই, যিসমূহ গাঁৱত মাত্ৰ 11 জনজাতীয় লোক আছে, সেই তেনেকুৱা গাঁওসমূহ BTR অঞ্চলত অন্তৰ্ভুক্ত কৰি এই মানুহখিনিক যে এটা ৰাজনৈতিকভাৱে যে এটা যে আমাৰ ৰাজনৈতিক পাকচৰৰ মাজত যে সোমাই লৈ যাব বিচাৰিছে, তেওঁলোকৰ অধিকাৰসমূহ যে তেওঁলোকৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰিব বিচৰা হৈছে, এইটোৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি উঠিব। তেওঁলোকক আমি অসম চৰকাৰক এই নটিফিকেশ্যনৰ কাৰণে পুনৰ বিবেচনা কৰাৰ কাৰণে, এই গাঁওসমূহক লৈ পুনৰ বিবেচনা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অন্যথা কিন্তু আমি অৱৰ সুৰক্ষা সমিতি ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ গণ আন্দোলন গঢ়ি তুলিম। এইকাৰণে গঢ়ি তুলিম যে আমি পূৰ্বতে কৈছিলোঁ যে যিসমূহ গাঁও আমাৰ এটা দাবী আছিল যে যিসমূহ BTR অঞ্চলত থকা যিসমূহ গাঁও অৱৰ বা অজনিত সংখ্যাগৰিষ্ঠ লোক আছে, এতিয়া সেইসমূহ গাঁও ইতিমধ্যে কমিশ্যনৰ ওচৰত আমি আবেদন নিবেদনো জনাইছোঁ। আমি অসম চৰকাৰৰ আলোচনা বিলোচনাত বহিছোঁ, BTC চৰকাৰৰ লগত আমি আলোচনাত বহিছোঁ, কিন্তু এই গাঁও কৰ্তনৰ বিষয়টো তেওঁলোকে পিছ পেলাই থৈ তেওঁলোকে নতুনকৈ আমাৰ জনজাতীয় লোক অধ্যুষিত গাঁওসমূহ এই BTR অঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে। সেইকাৰণে কৈছোঁ যে
এই গাঁওসমূহৰ কাৰণে অসম চৰকাৰে এই নটিফিকেশ্যনখনৰ কাৰণে অসম চৰকাৰে পুনৰ বিবেচনা কৰক আৰু BTC অঞ্চলত থকা আমাৰ অবৰো অধ্যুষিত গাঁওসমূহ BTCৰ পৰা কৰ্তন কৰক। অন্যথাই কিন্তু আমি এই আমাৰ আগন্তুক যি BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত কিন্তু আমি ইয়াৰ উচিত উত্তৰ দিবলৈ আমি বাধ্য হ'ম। আজি আমি ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি এই গাঁও অন্তৰ্ভুক্তিকৰণ সম্পৰ্কত যিটো দেখিলোঁ, ইয়াৰ পৰা দুটা কথা একেবাৰে স্পষ্ট হৈছে যে এই যিসমূহ গাঁও আজি ৰৌতা সমষ্টি, পাঁচনে ছয়খাং সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ ইতিমধ্যেই নটিফিকেশ্যন জাৰি কৰিছে, এই গাঁওসমূহৰ পৰিভ্ৰমণ কৰি দুটা কথা স্পষ্ট হৈছে যে এইটো বিজেপি চৰকাৰৰ এটা আগন্তুক নিৰ্বাচন কেন্দ্ৰিক এটা পৰিকল্পনামূলক এটা কাৰ্য। আৰু এই পৰিকল্পনাৰ যোগেদি তেওঁলোকে BPF বা UPPLৰ হাতৰ পৰা এই দুটা চিট কাঢ়ি ল'বৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু আমি তেওঁলোকৰ ৰাজনৈতিক ষড়যন্ত্ৰ কি আমি সেইটোলৈ যাব খোজা নাই। ৰাজনৈতিক দলসমূহে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিব, সেইটো ৰাজনৈতিক দলসমূহৰ কথা। কিন্তু অবৰো সুৰক্ষা সমিতিৰ স্পষ্ট বক্তব্যটো হৈছে যে BTR চুক্তিমতে BTAD এলেকাৰ সংলগ্ন 50%তকৈ অধিক জনজাতি বসতিপূৰ্ণ গাঁওসমূহ অন্তৰ্ভুক্তিকৰণৰ এটা দফা আছে। সেই দফাটো পূৰণ কৰক। কিন্তু সেই দফাটো পূৰণ কৰিবলৈ গৈ আজি কিন্তু প্ৰকাৰান্তৰে BTR চুক্তিখনকে উলংঘা কৰা হৈছে। BTR চুক্তিখনৰ সেই দফাটোকে উলংঘা কৰা হৈছে যে ইয়াত য'ত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ য'ত এঘৰ মাত্ৰ এখন গাঁও মাত্ৰ এঘৰ জনজাতি লোক আছে আৰু বাকীকেইখন গাঁৱত এঘৰো জনজাতি লোক নাই। তেনেকুৱা ধৰণৰ গাঁও যদি আজি অন্তৰ্ভুক্তি কৰিছে আৰু ইয়াত আমি দেখিছোঁ যে এটা গাঁও পঞ্চায়ত, এটা পঞ্চায়তৰ অধীনৰ কেইখনমান গাঁৱক বেলেগ সমষ্টিত আৰু কেইখনমান গাঁৱক বেলেগ সমষ্টিত ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে। এইটো এটা বৰ ৰহস্যজনক কথা আছে। গতিকে ইয়াৰ যোগেদি এইটো যে সম্পূৰ্ণ এটা ৰাজনৈতিক অংকৰ কাৰণে কৰা হৈছে এইটো কিন্তু জল পটপটকৈ প্ৰমাণ হৈছে। এইকাৰণে বিজেপি, মই ভাবোঁ যে আমাৰ বিজেপি দলৰ সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে যে তৰ্জন গৰ্জন কৰি আছে যে ওদালগুৰিৰ পৰা 10খন আসন ল'ব, গতিকে তেওঁলোকৰ এই গভীৰ ষড়যন্ত্ৰৰ ফলতে 10খন আসন নিশ্চয় লাভ কৰিব। আমি এই কথাক ধিক্কাৰ দিওঁ। বিজেপি দলক ইয়াৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ।